মই এতিয়া উপস্থিত আছোঁ বঙাইগাঁও আৰু বঙাইগাঁও জাহ্নবী হোটেলত এখন কোচ ৰাজবংশী জাতীয় উদ্যোগতে এটা চমুকৈ ক'ব গ'লে KPF এটা নতুন দল ৰাজনীতি গঠন কৰিছে আজি যাতে মোৰ হাতত আছে বিশ্বজিৎ ৰায় চেষ্টা কৰিম জানিবলৈ কিহৰ কাৰণে ৰাজনীতি দল এটা গঠন কৰিল আঞ্চলিক দল বঙাইগাঁৱত দাদা দল ৰাজনীতি গঠন কৰিছে আপোনালোকে মানে কিহৰ কাৰণে কৰিল যিহেতু ৰাজনীতি দল এটা আঞ্চলিক গঠন কৰিছে আপোনালোকে আজি আচ্ছা আজি নামনি অসমৰ এটা বৃহত্তৰ জনগোষ্ঠী কোচ-ৰাজবংশী আজি প্ৰতিখন চৰকাৰেই আমাক অস্পৃশ্য হিচাপে আমাক ব্যৱহাৰ কৰি আছে অকল ভোটৰ মানে এটা ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে কিন্তু আমাৰ যিবিলাক জাতীয় সমস্যা এই সমস্যাবিলাক কোনোদিনে সমাধান কৰাৰ কাৰণে ব্যৱস্থা কৰা নাই তাৰ লগতে এই অঞ্চলত আন জাতি জনগোষ্ঠীৰ মানুহৰ সামগ্ৰিক বিকাশ আৰু নিৰাপত্তাৰ দিশটোত মানে ৰক্ষা কোচ দিয়াৰ ক্ষেত্ৰত যি ধৰণে ব্যৱস্থা লাগিব দিয়া নাই যাৰ কাৰণে আজি অসমৰ ৰাইজে এটা বিকল্প ৰাজনৈতিক শক্তি বিচাৰিছে নামনি অসমৰ ৰাইজে বিচাৰিছে আৰু সেই নামনি অসমৰ মানুহৰ যিটো ৰাজনৈতিক চেতনাবাদ বা যিটো চেণ্টিমেণ্ট সেইটো বিকল্প বিচৰাৰ কথা কৈছে আৰু সেই বিকল্প বিচৰা কোচ-ৰাজবংশী জাতীয় পৰিষদৰ উদ্যোগত বঙাইগাঁও চহৰৰ জাহ্নবী হোটেলত আজি কমলাপুৰ মানে পিপুলছ ফ্ৰণ্ট নামৰ এক আঞ্চলিক ৰাজনৈতিক দল আমি গঠন কৰিলোঁ আৰু ইয়াৰ জৰিয়তে এই কোচ-ৰাজবংশীৰ লগতে এই অঞ্চলত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো ভাষা সংস্কৃতি ৰাজনৈতিক অধিকাৰ শৈক্ষিক অধিকাৰ মানে সুৰক্ষিত কৰিব পৰা যায় তাৰ জৰিয়তে আমি এইটো কাম কৰিম আৰু পৰৱৰ্তী সময়ত নিৰ্বাচন আমি নিশ্চিতভাৱে প্ৰতিনিধিত্ব কৰিম আমি লোকসভা নিৰ্বাচন আছে সন্মুখত পৰৱৰ্তী সময়ত BTC নিৰ্বাচন আছে অসম বিধানসভাৰ নিৰ্বাচন আছে এই নিৰ্বাচনবিলাকতো এক আমি নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিম আমাৰ কৰ্ণধাৰ সমিতিৰ ওচৰত এখন সভা হ'ব কৰ্ণধাৰ সমিতিৰ অনুষ্ঠিত কৰি আমি গোটেই ৰণকৌশল আমি প্ৰস্তুত কৰিম গতিকে আমাৰ কথা হ'ল যে আজিৰ তাৰিখলৈকে প্ৰতিটো ৰাজনৈতিক দলেই আমাৰ এই অঞ্চলৰ মানে উন্নয়নৰ কাৰণে নিৰাপত্তাৰ কাৰণে ৰক্ষা কোচ দিয়াৰ কাৰণে যিধৰণে তেওঁলোকে সংসদৰ মজিয়াত বা বিধানসভাৰ মজিয়াত বিষয়বিলাক তুলি ধৰিব লাগিছিল সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে আৰু ব্যৰ্থতাৰ কাৰণে আজি আমি এক নতুন ৰাজনৈতিক আঞ্চলিক দল আমি গঠন কৰিব লগা হ'ল দেখা গৈছে যে BJP আৰু AGP আৰু UPPL চৰকাৰ চলাই আছে অসমত এই ক্ষেত্ৰত বঙাইগাঁৱত AGP আছে কংগ্ৰেছো আছে ৰাইজৰ দলো আছে এই ক্ষেত্ৰত আপোনালোকৰ এটা KPF এটা দল হৈছে এতিয়া কিমান পাৰ্টিটো কেণ্ডিডেট দিব আপোনালোকে দাদা আপোনালোকৰ চেষ্টা কৰিম জানিবলৈ নহয় আমি ইতিমধ্যে আমাৰ কাৰ্যকৰী সভাপতিয়ে কৈছে যে আমি পশ্চিম অসমৰ 28টা বিধানসভা সমষ্টিত আমাৰ প্ৰাৰ্থিত্ব থাকিব আৰু 4টা লোকসভা সমষ্টিত আমাৰ প্ৰাৰ্থিত্ব থাকিব নাই নাম আমি এতিয়া ঘোষণা কৰা নাই আমাৰ কেন্দ্ৰীয় সমিতিৰ বৈঠক হ'ব কৰ্ণধাৰ সমিতিৰ কমিটিয়ে সিদ্ধান্ত ল'ব যে কোন সমষ্টিত কাক মানে প্ৰাৰ্থিত্ব দিয়া হ'ব আৰু বিধানসভাৰ নিৰ্বাচন যিহেতু বহুত পিছত আছে গতিকে এতিয়া সেই সম্পৰ্কত আমি কোনো ধৰণৰ চিন্তা চৰ্চা কৰা নাই কিন্তু লোকসভাৰ কথাটো আমি অচিৰে চিন্তা চৰ্চা কৰিম বুলি আমি সিদ্ধান্ত লৈছোঁ আজি মানে এতিয়া আপুনি যিটো প্ৰশ্ন কৰিছে যে আমি আজি নতুনকৈ গঠন হোৱা এটা ৰাজনৈতিক দল আমি এই ৰাজনৈতিক দলটোৱে আজি মানে 1985 চনত গঠন হোৱা অগপ দল যিটো দলে থলুৱা জনসাধাৰণক বহুত মানে সনৰক্ষণ কৰাৰ প্ৰতিশ্ৰুতিৰে তেওঁলোকে শাসনৰ বাগজৰীডাল লৈছিল আৰু অৱশেষত তেওঁলোকে আমাৰ যি থলুৱা জনসাধাৰণ আছে এই জনসাধাৰণক বিশ্বাসঘাতকতা কৰিছিল বিশ্বাসঘাতকতা কৰাৰ পিছত তেওঁলোকে বেলেগ ধৰণৰ ৰাজনৈতিক স্থিতি গ্ৰহণ কৰি তেওঁলোকে অকল ৰাজনৈতিক চল চাতুৰিৰে আজি তেওঁলোকে শাসনৰ গাদীত বহি আছে বা বিধানসভাৰ আসন দখল কৰি আছে গতিকে আমি ভাবোঁ আমি যে নতুনকৈ গঠিত KPF যিটো দল এই দলটোৱে ভাবোঁ যে জনসাধাৰণৰ মাজত যিটো সচেতনতা নাছিল যে ৰাজনৈতিক যিটো সচেতনতা সেই সচেতনতাটো গঢ়ি তোলাৰ কাৰণে আমি ৰাইজৰ ওচৰলৈ যাম আৰু ৰাইজক যে আজি তেওঁলোকে ইমান দীৰ্ঘদিন ধৰি আজি ডিপ্ৰাইভ কৰি আহিছে যে তেওঁলোকে চল চাতুৰিৰে যে আজি তেওঁলোকে ৰাইজৰ ভোট লৈ আহিছে এই কথাবিলাক আমি ৰাইজক সজাগ কৰি আমি আগন্তুক দিনত ব্যৱস্থা ল'ম